নমস্কাৰ বন্ধুসকল, আজি আমি নিম পাতৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে কথা পাতিম। আমাৰ বেছিভাগ মানুহৰে ঘৰে ঘৰে এই নিম গছ আছে আৰু এই নিম গছৰ বা নিম পাতৰ যে বহুতো স্বাস্থ্য উপকাৰিতা আছে এই কথাও আমি বেছিভাগ মানুহে জানো যদিও আমি কিন্তু সাধাৰণতে এই নিম পাত বা নিম গছ ব্যৱহাৰ নকৰোঁ, যাৰ বাবে আমি বিভিন্ন ৰোগত ভুগি থাকিবলগীয়া হয় আৰু এনে ৰোগত ভুগি থাকিলে আমি ফাৰ্মাচীৰ পৰা দৰৱ আনি এই ৰোগবোৰৰ আমি চিকিৎসা কৰোঁ। কিন্তু আমি যদি এই নিম গছৰ পাত নিয়মিতভাৱে ব্যৱহাৰ কৰিলোহেঁতেন তেনেহ'লে হয়তো আমি এই ফাৰ্মাচীৰ পৰা দৰৱ আনিব লগা পৰ্যায় এটা নহ'লহেঁতেন বা বহুতো ৰোগক আমি দূৰত ৰাখিব পাৰিলোহেঁতেন। নিম গছৰ যে বহুতো স্বাস্থ্য উপকাৰিতা গুণ আছে এই কথা আজিৰ পৰা ৬০০০ বছৰৰ আগৰে পৰা মানুহে জানি আহিছে আৰু মানুহৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ নামত এই নিম পাত ব্যৱহাৰ হৈ আহিছে। আনকি আয়ুৰ্বেদিক চিকিৎসা, ইউনানী চিকিৎসা আৰু বৰ্তমান আধুনিক চিকিৎসাতো এই নিম পাত বহুলভাৱে ব্যৱহাৰ হৈ আহিছে। আচলতে এই নিম পাতত ১৮০টাতকৈও বেছি বায়' এক্টিভ কম্পাউণ্ড আছে আৰু এই বায়' এক্টিভ কম্পাউণ্ডবোৰে মানুহৰ বিভিন্ন ৰোগক আচলতে দূৰতে ৰাখিব পাৰে বা বিভিন্ন ৰোগৰ এগেইনষ্টে কাম কৰি ৰোগবোৰ আৰোগ্য কৰি তুলিব পাৰে। এই নিম গছক আচলতে ভিলেজ ফাৰ্মাচী বুলিও আখ্যা দিয়া হয় আৰু ২০১১ চনত ইউএনৰ ফালৰ পৰা এই নিম গছক দ্য ট্ৰী অৱ দ্য ৱৰ্ল্ড টাইটেল দিয়া হৈছিল। গতিকে ইউএনৰ ফালৰ পৰা যি এই দ্য ট্ৰী অৱ দ্য ৱৰ্ল্ড টাইটেল দিয়া হৈছিল ইয়াৰ পৰাই বুজিব পাৰি যে এই নিম গছৰ আচলতে কিমান স্বাস্থ্য উপকাৰিতা আছে। গতিকে বন্ধুসকল, আজি আমি এই নিম পাত বা নিম পাতৰ গুৰি বা নিম পাতৰ ৰস আমি ব্যৱহাৰ কৰি কি ৰোগৰ পৰা আমি আৰোগ্য লাভ কৰিব পাৰোঁ বা কি ৰোগক দূৰত ৰাখিব পাৰোঁ সেই বিষয়ে আজি এবিধ কথা পাতিম। গতিকে ভিডিঅ'টি নিশ্চয় আপোনালোকৰ বাবে অতি দৰকাৰী ভিডিঅ' হ'ব আৰু ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ, যাতে ভিডিঅ'টি সকলো ৰাইজৰ ওচৰলৈ যায়। নিমৰ ঔষধি গুণ বুলিলে উল্লেখ কৰিছোঁ ইতিমধ্যে যে নিম পাতত আচলতে ১৮০টাতকৈও বেছি বায়' এক্টিভ কম্পাউণ্ড আছে আৰু এই বায়' এক্টিভ কম্পাউণ্ডবোৰে মানুহৰ বিভিন্ন ৰোগৰ এগেইনষ্টে কাম কৰি আচলতে ৰোগবোৰৰ দূৰতে ৰাখে বা ৰোগবোৰ হৈ থাকিলেও সেই ৰোগবোৰ আচলতে ভাল কৰি দিব পাৰে। নিম পাতৰ এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টি আছে বা এণ্টি ফাংগেল গুণ আছে আৰু লগতে এণ্টি ইনফ্লামেটৰী গুণ আছে। এনেধৰণৰ গুণৰ কাৰণে আচলতে মানুহৰ শৰীৰত ইনফ্লামেশ্যনজনিত ৰোগবোৰ হ'ব নোৱাৰে বা যদি ফাংগাছৰ ইনফেকশ্যন হয় বা বেক্টেৰিয়েল ইনফেকশ্যন হয় তেতিয়া যদি নিম পাত ব্যৱহাৰ কৰা হয় তেনেহ'লে এই ৰোগবোৰ অতি সহজে ভাল হৈ যায়। সাধাৰণতে মানুহৰ ছালত বিভিন্ন সময়ত বা বিভিন্ন কাৰণত ফাংগেল ইনফেকশ্যন হোৱা দেখা যায় আৰু এনে ফাংগেল ইনফেকশ্যন হোৱাৰ ফলত বিভিন্ন চৰ্ম ৰোগৰ সৃষ্টি হয়, যেনে খৰ, খজুৱতি এইবোৰ। গতিকে মানুহে যদি নিয়মিতভাৱে এই নিম পাত বিভিন্ন ধৰণে নিম পাতৰ ব্যৱহাৰ সম্পৰ্কে শেষৰ ফালে কৈ দিম, যদি ব্যৱহাৰ কৰে তেনেহ'লে মানুহৰ ছালৰ কেতিয়াও কোনো ধৰণৰ ৰোগৰ সৃষ্টি নকৰে। ইয়াৰ উপৰি নিম পাতত আচলতে এণ্টি অক্সিডেণ্ট ভৰপূৰ মাত্ৰাত থাকে আৰু এই এণ্টি অক্সিডেণ্টসমূহেও মানুহৰ ছালৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে আৰু লগতে নিম পাতত আছে আচলতে এণ্টি ইনফ্লামেটৰী প্ৰপাৰ্টি। এণ্টি ইনফ্লামেটৰী প্ৰপাৰ্টিৰ বাবে মানুহৰ গাৰ ছালত, বিশেষকৈ গালত যেতিয়া একনে বা শালমইনা ওলায় সেইবোৰ অতি সহজে ভাল হৈ যায়। আৰু নিম পাতৰ আটাইতকৈ বেছি উল্লেখযোগ্য ঔষধি গুণটো হৈছে নিম পাতৰ আচলতে ৰক্ত শোধন কৰিব পৰা গুণ থাকে। যদি নিয়মিতভাৱে এই নিম পাত খোৱা হয় বা দৈনিক যদি ৪টাকৈ নিম পাত ব্যৱহাৰ কৰা হয় বা নিম পাতৰ পৰিৱৰ্তে নিম পাতৰ গুৰিও খাব পাৰি, তেনেকৈ যদি নিয়মিতভাৱে খোৱা হয় তেনেহ'লে মানুহৰ তেজ সদায় পৰিষ্কাৰ হৈ থাকে আৰু তেজ পৰিষ্কাৰ হৈ থাকিলে মানুহৰ ছালৰ ৰোগ কেতিয়াও নহয় আৰু লগতে মানুহৰ কিডনী সদায় ভালে থাকে, লগতে লিভাৰখনো ভালে থাকে আৰু মানুহৰ যদি লিভাৰখন ভালে থাকে বা কিডনীটো যদি ভালে থাকে তেনেহ'লে মানুহৰ কেতিয়াও কোনো ধৰণৰ অসুখ হোৱাৰ সম্ভাৱনা নাথাকে। গতিকে মানুহে যদি নিয়মিতভাৱে এই মহানিমৰ পাত বা মহানিমৰ পাতৰ গুৰি সেৱন কৰে তেনেহ'লে মানুহৰ ৰক্ত সদায় পৰিষ্কাৰ হৈ থাকে আৰু ৰক্ত পৰিষ্কাৰ হৈ থকাৰ ফলতেই মানুহে বিভিন্ন ধৰণৰ চৰ্ম ৰোগৰ পৰা, লগতে লিভাৰৰ ৰোগৰ পৰা আৰু কিডনীৰ ৰোগৰ পৰা হাত সাৰি থকাটো সম্ভৱ। কিয়নো এই মহানিমৰ পাতত থকা এই বায়' এক্টিভ কম্পাউণ্ডবোৰে আচলতে লিভাৰৰ এক্টিভেট
বঢ়াই দিয়ে আৰু লগতে কিডনিৰ আচলতে এক্টিভিটিটো বঢ়াই দিয়ে, যাৰ বাবে কিডনি আৰু লিভাৰ সদায় ডিটক্স হৈ থাকে। আৰু কিডনি লিভাৰ ডিটক্স হৈ থকা মানে মানুহৰ গোটেই শৰীৰটো আচলতে পৰিষ্কাৰ হৈ থকা, আৰু শৰীৰটো যেতিয়া পৰিষ্কাৰ হৈ থাকে বা ৰক্ত যেতিয়া পৰিষ্কাৰ হৈ থাকে তেতিয়া মানুহে বিভিন্ন স্বাস্থ্য সমস্যাৰ পৰা অতি সহজে হাত সাৰি থকাটো সম্ভৱ। নিমপাতৰ আন এক উল্লেখযোগ্য স্বাস্থ্য উপকাৰিতা হৈছে নিমপাত যদি নিয়মিতভাৱে সেৱন কৰা হয় তেনেহ'লে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ উঠে, কিয়নো নিমপাতত থকা এই বায়ো এক্টিভ কম্পাউণ্ডবোৰে আচলতে মানুহৰ শৰীৰৰ যি ৰোগ প্ৰতিৰোধ ক্ষমতা সেই ৰোগ প্ৰতিৰোধ ক্ষমতা সদায় শক্তিশালী কৰি তোলে, যাৰ বাবে মানুহৰ বিভিন্ন ধৰণৰ ছিজনত হোৱা ৰোগবোৰ বা বিভিন্ন ইনফেকচিয়াছ ৰোগবোৰ অতি সহজে হ'ব নোৱাৰে। আৰু মানুহৰ যদি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে তেনেহ'লে মানুহৰ যিকোনো ৰোগেই আচলতে অতি সহজে হ'ব নোৱাৰে। এইফালে নিমপাতত থকা এণ্টিঅক্সিডেণ্টসমূহেও মানুহৰ এই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। গতিকে আজিকালি অৱশ্যে বতৰৰ সমস্যাৰ বাবে মানুহৰ চৰ্দি, কাহ, জ্বৰ এইবোৰ সঘনাই হোৱা দেখা গৈছে, কিন্তু যদিহে এই মহানিমৰ পাত বা মহানিমৰ পাতৰ গুড়ি নিয়মিতভাৱে সেৱন কৰা হয় তেনেহ'লে এই ছিজনত হোৱা ৰোগবোৰ যেনে চৰ্দি, কাহ এইবোৰ কেতিয়াও নহয়। গতিকে মহানিমৰ পাতৰ উল্লেখযোগ্য স্বাস্থ্য উপকাৰিতাটো হৈছে যে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখে। নিমপাতৰ আন এক অতি উল্লেখযোগ্য স্বাস্থ্য উপকাৰিতাটো হৈছে ডায়েবেটিছ ৰোগীসকলৰ বাবে আচলতে এই নিমপাত মহৌষধস্বৰূপ, কিয়নো ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীয়ে যদি নিয়মিতভাৱে কিছুদিনৰ বাবে এই নিমপাত সেৱন কৰে বা নিমপাতৰ গুড়ি সেৱন কৰে তেনেহ'লে কিছুদিনৰ ভিতৰতে এই ডায়েবেটিছ ৰোগ কণ্ট্ৰললৈ আহে। আচলতে এই নিমপাতত থকা এই বায়ো এক্টিভ কম্পাউণ্ডবোৰে আচলতে এই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু লগতে ইনচুলিন হৰমনৰ চেনচিটিভিটি আচলতে বঢ়াই দিয়ে, যাৰ বাবে ডায়েবেটিছ ৰোগ সদায় কণ্ট্ৰলত থাকে। সেইবাবে ডায়েবেটিছ ৰোগীসকলে নিয়মিতভাৱে এই নিমপাত খাব লাগে। আচলতে ৰাতিপুৱা 4টাকৈ মহানিমৰ পাত ভালদৰে ধুই চাফা কৰি লৈ খালী পেটতে খাব লাগে আৰু তাৰপিছতে এগিলাচ কুহুমীয়া পানী সেৱন কৰিব লাগে যিসকল লোকে এই ডায়েবেটিছ ৰোগত ভুগি আছে। অৱশ্যে এই নিমপাত খোৱাৰ এটা নিৰ্দিষ্ট মাত্ৰাও আছে। এজন ডায়েবেটিছত আক্ৰান্ত ৰোগীয়ে আচলতে প্ৰতি 10 কিলোগ্ৰামৰ এগেইনষ্টে 1 গ্ৰামকৈ এই নিমপাতৰ গুড়ি বা নিমপাত সেৱন কৰিব লাগে। এনেদৰে যদি প্ৰথম অৱস্থাত দিনত 3বাৰকৈ, তাৰপিছত দিনত 2বাৰকৈ, তাৰপিছত দিনত এবাৰকৈ আৰু তাৰ কেইসপ্তাহমান পিছতে সপ্তাহত 2বাৰকৈ যদি সেৱন কৰে তেনেহ'লে ডায়েবেটিছ ৰোগীসকলৰ ডায়েবেটিছ সদায় দূৰতে থাকে। গতিকে নিমপাতৰ এই ডায়েবেটিছ ৰোগ কণ্ট্ৰল কৰিব পৰা এক উল্লেখযোগ্য গুণ। আৰু আজিকালি যিহেতু বেছিভাগ মানুহেই এই ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে, গতিকে আমি আমাৰ ঘৰতে থকা এই নিম গছৰ পাত ব্যৱহাৰ কৰি আমি নিশ্চিতভাৱে এই ডায়েবেটিছ ৰোগক সদায় কণ্ট্ৰলত ৰাখিব পাৰোঁ। নিমৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে ওৰেল হেল্থ ভালে ৰখাৰ বাবে। আজিকালি দেখা গৈছে চাধা, তামোল বা পাণ মছলা ব্যৱহাৰ কৰাৰ ফলত মানুহে ওৰেল কেঞ্চাৰত ভোগা দেখা গৈছে। গতিকে এই ওৰেল কেঞ্চাৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আচলতে এই নিমপাতে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আচলতে এই নিম গছৰ সৰু ডালৰ পৰা এটা সৰু এই কেয়া আঙুলিটোৰমান ডাঙৰ ডালৰ পৰা ব্ৰাছ বনাই লৈ সপ্তাহত অন্তত 3 দিন দাঁত ব্ৰাছ কৰিব লাগে। সপ্তাহত যদি 3 দিন দাঁত ব্ৰাছ কৰা হয় তেনেহ'লে দাঁতৰ আচলতে পৰিষ্কাৰ হৈ থাকে, লগতে দাঁতত সহজে ইনফেকশ্যন হ'ব নোৱাৰে। আৰু যিসকল লোকৰ মুখৰ গোন্ধ ওলায় বা মুখৰ পৰা বেয়া গোন্ধ ওলায় তেওঁলোকৰো এনেকুৱাকৈ সদায় দাঁত চাফা কৰি থাকিলে মুখৰ গোন্ধ নোলায়। আৰু লগতে যিসকলৰ দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আছে প্ৰব্লেম, তেওঁলোকৰো আচলতে এই দাঁতৰ আলুৰ পৰা তেজ ওলোৱা প্ৰব্লেম বন্ধ হৈ যায় যদিহে নিম গছৰ ঠাৰিৰ পৰা ব্ৰাছ বনাই মাজে সময়ে ব্ৰাছ কৰি থকা হয়। আৰু এই নিমপাত উতলাই সেই নিমপাতৰ উতলোৱা পানীৰে যদি কুলি কৰা হয় তেতিয়াও আচলতে আমাৰ ওৰেল হেল্থ ভালে থাকে। গতিকে আমি সময়ে সময়ে যদি এই নিমপাতৰ পানীৰে আমি মুখ কুলি কৰোঁ, লগতে নিমপাতৰ ডালৰ পৰা ব্ৰাছ বনাই লৈ যদি আমি দাঁত মাজে সময়ে ব্ৰাছ কৰোঁ তেতিয়াও আমাৰ ওৰেল হেল্থ ভালে থাকে আৰু মুখৰ হোৱা কেঞ্চাৰ আমি প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ।
নিমপাতৰ স্বাস্থ্য উপকাৰিতাৰ কথা ক'লে আচলতে শেষে কৰিব নোৱাৰি। পৃথিৱীত এতিয়ালৈকে প্ৰায় ৬,০০০ মান উদ্ভিদ এনেধৰণৰ ঔষধি উদ্ভিদ আৱিষ্কাৰ কৰা হৈছে আৰু এই ৬,০০০ উদ্ভিদৰ ভিতৰত ১ নম্বৰ স্থানত আছে এই নিম গছ। গতিকে নিম গছৰ কিমান স্বাস্থ্য উপকাৰিতা গুণ আছে এই কথা আমি ইয়াৰ পৰাই জানিব পাৰোঁ। এতিয়া কথা পাতিম আমি এই নিম গছৰ পাত আমি কিদৰে ব্যৱহাৰ কৰিম আৰু আমি বিভিন্ন ৰোগক আমি দূৰতে ৰাখিম। ১ নম্বৰ কথাটো হৈছে যে আমি নিতৌ ৰাতিপুৱা খালী পেটত ৪টাকৈ এই নিমপাত চোবাই চোবাই খাব লাগে। তাৰপিছত কুহুমীয়া পানী এগিলাচ সেৱন কৰিব লাগে। এইটো হৈছে এক সচৰাচৰ নিয়ম এই নিমপাত সেৱন কৰাৰ। যিসকল লোকে ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ আছে আৰু ডায়েবেটিছ ৰোগ যিসকলে দূৰ কৰাৰ বাবে নিমপাত ব্যৱহাৰ কৰিব খোজে তেওঁলোকে আচলতে দিনটোত ৩বাৰকৈ নিমপাত সেৱন কৰিব লাগে আৰু ৩বাৰৰ ভিতৰত ৰাতিপুৱাই ৪টা পাত সেৱন কৰিব লাগে। তাৰপিছত দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ ১ ঘণ্টা আগত ৪টা পাত গ্ৰহণ কৰিব লাগে আৰু ৰাতি আহাৰ গ্ৰহণ কৰাৰ ১ ঘণ্টা আগত গ্ৰহণ কৰিব লাগে। এনেদৰে ২ সপ্তাহ যদি নিমপাত ব্যৱহাৰ কৰা হয় তাৰপিছত পিছৰ ২ সপ্তাহ যদি দুবাৰকৈ দিনটোত ব্যৱহাৰ কৰা হয় আৰু তাৰ পিছৰ ২ সপ্তাহত যদি দিনটোত এবাৰকৈ ব্যৱহাৰ কৰা হয় তেনেহ'লে ডায়েবেটিছ ৰোগৰ ৰোগীসকলৰ ডায়েবেটিছ ৰোগ সদায় নিয়ন্ত্ৰণত থাকে। গতিকে আমি আচলতে বিভিন্ন ৰোগ চিকিৎসাৰ ক্ষেত্ৰত বা বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত নিমপাত এনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ আৰু নিমপাতৰ পৰিৱৰ্তে আমি নিমপাতৰ গুড়ি খুন্দি থৈও আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু এই নিমপাতৰ গুড়িৰ ব্যৱহাৰ কৰাৰ পৰিমাণটো হৈছে যে প্ৰতি ১০ কিলোগ্ৰাম ওজনৰ এগেইনষ্টে ১ গ্ৰাম নিমপাত বা নিমগুড়ি সেৱন কৰিব লাগে। এইটো হৈছে আচলতে প্ৰকৃত হিচাপ। ইয়াৰ উপৰি আমি গাৰ ছালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ কাৰণে বা আৰোগ্য কৰাৰ ক্ষেত্ৰত আমি নিমপাত পানীত উতলাই সেই পানী আমি ফ্ৰিজত থৈ দিব পাৰোঁ আৰু গা ধোৱাৰ সময়ত আমি প্ৰতিদিনে সেই নিমপাতৰ পানী আমি গা ধোৱা পানীৰ লগত মিহলাই আমি তেনেদৰে ব্যৱহাৰ কৰিলেও আমি বিভিন্ন ধৰণৰ চৰ্মৰোগ যেনে খৰ খজুৱতি চৰিয়চিছ এনেধৰণৰ ৰোগবোৰৰ পৰা আমি আৰোগ্য লাভ কৰিব পাৰোঁ বা হাত সাৰি থাকিব পাৰোঁ। ইয়াৰ উপৰি আমি যদি মূৰত উফি হোৱা হ'লে আমি যদি এই নিমপাতৰ ৰস ব্যৱহাৰ কৰোঁ আৰু নিমপাতৰ ৰসেৰে যদি আমি গা ধুওঁ তেনেহ'লে উফি অতি সোনকালে ভাল হৈ যায়। অৱশ্যে মূৰত হোৱা এই উফি গুচাবলৈ হ'লে নিম তেল আৰু নাৰিকল তেল ব্যৱহাৰ কৰিও আমি উফি অতি সহজে ভাল কৰি ল'ব পাৰোঁ। গতিকে বন্ধুসকল আমি এই নিমপাতৰ এই ঔষধি গুণবোৰ আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰি আমি বিভিন্ন ৰোগৰ পৰা অতি সহজে আৰোগ্য লাভ কৰিব পাৰোঁ। গতিকে বন্ধুসকল আজি আপোনালোকে এই নিমপাতৰ ঔষধি গুণৰ কথা শুনি নিশ্চয় উপকৃত হ'ল বুলি আমি ধাৰণা কৰিছোঁ আৰু আপোনালোকে এই নিমপাতৰ ঔষধি গুণৰ কথা শুনি যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰিব, লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলিও আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।